এলাগী আৰু অকল সেয়াই নহয় টিকেটৰ কথা কৈছে টিকেটটো হয় মই এজন ক্ৰিমিনেল MLA বিশেষকৈ মোৰ নিজৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি কিন্তু সেইটোৱে মোৰ জীৱন মৰণৰ একমাত্ৰ ইছ্যু নাছিলে মোৰ আছিলে চাওক আপুনি নিজে ভাবি চাওক মই এইটো মোৰ দ্বিতীয় টাৰ্ম MP হিচাপে মই 2 বছৰ দ্বিতীয় টাৰ্মটোৰ মই 2 বছৰ কমপ্লিট কৰাই নাই 4 জুনত মোৰ 2 বছৰ হ'ব আৰু 3 বছৰ আছে মই মই MP হৈ থাকিব পাৰিলোহেঁতেন 29লৈকে কিন্তু মই এইটো সিদ্ধান্ত ললো এইকাৰণেই যে মোক এনেকুৱা ধৰণে বাৰে বাৰে অপমানিত কৰা হৈছে মই একেবাৰে ভেজিটেবল হৈ যাম মানে প্ৰত্যেক ক্ষেত্ৰতে মোক অপমানিত কৰা হৈছে বহুতো তেনেকুৱা উদাহৰণ আছে কিন্তু মই এতিয়া ভাওনাত যেনেকে বিলাপ কৰে হাৱৈ বিয়ে কৰিবলৈ তেনেকে মই বিলাপ কৰিব খোজা নাই মই অসমৰ কাৰণে সদায় কাম কৰিছো য'তে মোৰ ৰিপজিশ্যন আছিলে MLA হিচাপে আৰু সেই সময়ত আটাইতকৈ যিটো দুটি পৰিৱেশত অসমত আছিলে মোৰ মাৰ্ঘেৰিটা সমষ্টিটো আলফাৰ একেবাৰে স্নায়ু কেন্দ্ৰ আছিলে মোক পৰিয়ালক মোক বিভিন্ন ধৰণে ভাবুকি আছিলে মোক মাৰিবৰ কাৰণে ফটোৱা জাৰি হৈছিলে আৰু এইবিলাকৰ আৰু আটাইতকৈ ডাঙৰ কথা 96 চনত মোক মাৰ্ঘেৰিটাৰ টিকেট দিওঁতে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কলিয়াবৰৰ পৰা হাৰিলে সেই সময়ত মই